নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'না ভাইৰাছে। অসমত 96 জনলৈ বৃদ্ধি পালে কৰ'না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমত আৰু এজনৰ দেশত COVID-19 ধৰা পৰিছে। এটি 9 বছৰীয়া শিশুৰ দেশত ধৰা পৰিছে কৰ'না ভাইৰাছৰ উপস্থিতি। শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা ঘূৰি আহিছিল অসমলৈ। বৰ্তমান কৰ'নাত আক্ৰান্ত শিশুটিক ৰখা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পাতালত। ৰাজ্যত বৰ্তমানলৈকে 96 জনলৈ বৃদ্ধি পালে কৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 51 জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে ভাল খবৰ। দিল্লীত অসমৰ 9 জন CRPF জোৱান কৰ'না ভাইৰাছৰ পৰা মুক্ত হ'ল। দিল্লীৰ ময়ূৰ বিহাৰৰ কৰ'না ভাইৰাছত আক্ৰান্ত হোৱা অসমৰ 9 জন CRPF জোৱান বৰ্তমান সুস্থ। 14 দিনৰ চিকিৎসাৰ অন্তত এওঁলোকৰ COVID-19ৰ পৰীক্ষাৰ ফলাফল নেগেটিভ আহিছে। সৰ্বমুঠ 43 জনৰ দেশত 14 দিনৰ চিকিৎসাৰ পাছত কৰা পৰীক্ষণত পোৱা নাই কৰ'না ভাইৰাছৰ উপস্থিতি। আনহাতে অৰ্ধসামৰিক বাহিনীৰ কেম্পটোলৈ আহি থকা যিজন মিস্ত্ৰী আক্ৰান্ত হৈছিল তেওঁ বৰ্তমান সুস্থ। অসমৰ সুস্থ হৈ উঠা জোৱান কেইজন হৈছে দেৱজিৎ বৰুৱা, অংকুৰ নাথ, ৰণবীৰ লিম্বু, PC দাস, টংকেশ্বৰ বৰুৱা, কুমুদ কলিতা, বিপুল চন্দ্ৰ ৰাজবংশী, মুকেশ কলিতা আৰু মানিক পাঠক। CRPFে প্ৰকাশ কৰিছে এই তালিকা। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ সংবাদমেল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত অন্তিম ঘোষণাসমূহ আজি এক সংবাদমেল যোগে ঘোষণা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তাৰ আধাৰতে আৰ্থিক পেকেজ প্ৰস্তুত কৰা হৈছে। এই পেকেজত ভূমি, শ্ৰমিক আইন, লিকুইডিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নগদ ধনৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা 8.19 কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা দিয়া হৈছে। নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে যে ইয়াৰ উপৰি দেশৰ 20 কোটি জনধন একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে 500 টকাকৈ জমা কৰা হৈছে। উজ্জ্বলা আঁচনিৰ জৰিয়তে 6.81 কোটি ৰন্ধন গেছৰ গ্ৰাহকক বিনামূলীয়াকৈ চিলিণ্ডাৰ যোগান ধৰা হৈছে। তদুপৰি 2.20 কোটি নিৰ্মাণ শ্ৰমিকক তেওঁলোকৰ একাউণ্টত প্ৰত্যক্ষভাৱে পইচা দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে লগতে কয় যে শ্ৰমিকক তেওঁলোকৰ গৃহৰাজ্যলৈ পঠোৱাৰ বাবে 85% খৰচ কেন্দ্ৰই বহন কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ'না ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগক 15,000 কোটি টকা দিয়া হৈছে। সেইদৰে টেষ্টিং আৰু লেবৰেটৰীৰ বাবে 550 কোটি টকা দিয়া হৈছে। কৰ'নাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে 50 লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত অনলাইন শিক্ষাৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে। স্বয়ংপ্ৰভা DH চেনেলত প্ৰথমতে 3টা আছিল আৰু ইয়াত এতিয়া 12টা নতুন চেনেল সংযোগ কৰা হ'ব। লাইভ ইণ্টাৰেক্টিভ চেনেলৰ সংযোগ কৰিবৰ বাবেও কাম কৰি থকা হৈছে। ৰাজ্যসমূহক লাইভ চেনেলত দেখুৱাবৰ বাবে 4 ঘণ্টাৰ কণ্টেণ্ট দিবলৈ অনুৰোধ কৰা হৈছে। উল্লেখযোগ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বুধবাৰৰ পৰাই সংবাদমেলৰ জৰিয়তে ধাৰাবাহিকভাৱে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত তথ্যসমূহ সদৰি কৰি আহিছে। বন্ধুসকল, তাৰ পিছত 4 নম্বৰ খবৰটিয়ে হৈছে ঈদৰ বজাৰ দেখি কৰ'নাক লৈ শংকিত হৈছে আজমল। ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিশেষ আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ দিন চমু চাপি আহিছে। পবিত্ৰ ৰমজান মাহ শেষ হোৱাৰ পিছতে ঈদ উল ফিতৰ পালন কৰিবলৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিজন লোকেই যথেষ্ট উৎসাহিত হৈ থাকে। কিন্তু এইবাৰ বিশ্বব্যাপী দেখা দিয়া কৰ'না ভাইৰাছৰ মহামাৰীয়ে ঈদৰ আনন্দ ম্লান কৰি পেলাইছে। আন ৰাজ্যৰ লগতে অসমতো লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে যদিও চৰকাৰে এতিয়াও ধৰ্মীয় বা কোনো ধৰণৰ জনসমাগমৰ অনুমতি দিয়া নাই। ইয়াৰ মাজতে AIUDFৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি জনায় এক গুৰুত্বপূৰ্ণ আহ্বান। সংবাদ মাধ্যমত দেখিছোঁ সজাই, বৰপেটা, কলগাছি আদি বজাৰত আমাৰ মুছলমান মহিলাসকলে বৰখা পিন্ধি ভিৰ লগাই বজাৰ কৰিছে। সেইসকললৈ মোৰ প্ৰশ্ন, বেমাৰ কিনিবলৈ গৈছে নে কাপোৰ কিনিবলৈ গৈছে? আজমলে এইদৰে কয়।
লকডাউন চলি থকাৰ সময়ত যাতে মহিলাসকলে ঈদৰ বজাৰ কৰিবলৈ নাযায় তাৰ বাবে আহ্বান জনাই তেওঁ কয় যে আপোনালোকে বজাৰৰ পৰা আঁতৰত থাকক। এইবাৰ ঈদত নতুন কাপোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই। লাখ লাখ মা ভনী খাবলৈ নাপাই ভকত আছে। আজমলে লগতে কয় যে বজাৰৰ পেকেটত আপুনি গম নোপোৱাকৈ কৰোনা বেমাৰ আহিব পাৰে, তেতিয়া ঈদৰ কাপোৰতকৈ কৰোনা কিনি অনা হ'ব, যি বেমাৰে মৃত্যু নমাই আনিব পাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ। এইবাৰৰ ঈদত নতুন নহয়, পুৰণি কাপোৰ ভালদৰে ধুই সকলোৱে পিন্ধিব। এয়া নতুন কাপোৰ লোৱাৰ বতৰ নহয়, বদৰুদ্দিন আজমলে এইদৰে কয়। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে সীমান্তত চীনৰ উচটনি। ভাৰতীয় সীমাৰ 12 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল চীনৰ হেলিকপ্টাৰ। ভাৰতীয় সীমান্তত চীনে ইয়াৰ প্ৰৰোচনামূলক সঞ্চালন অব্যাহত ৰাখিছে। এইবাৰ হিমাচল প্ৰদেশৰ লাহোল স্পিতিত চীনৰ সৈতে লাগি থকা সীমান্তত চীনৰ হেলিকপ্টাৰে ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই হেলিকপ্টাৰ মে মাহৰ প্ৰথম সপ্তাহ আৰু এপ্ৰিলৰ অন্তিম সপ্তাহত ভাৰতীয় সীমাৰ 12 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল। হিমাচল পুলিচে প্ৰকাশ কৰা মতে পাছত সেই হেলিকপ্টাৰ তিব্বতৰ দিশে গুচি যায়। হিমাচল পুলিচে বিষয়টো সামৰিক চোৰাংচোৱা IB আৰু ITBPক অৱগত কৰে। হিমাচল পুলিচে দাবী কৰা মতে যোৱা 1-1.5 মাহত চীনৰ সেনাই দুবাৰকৈ লাহোল স্পিতি অঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰিছে। সূত্ৰ অনুসৰি চীনৰ হেলিকপ্টাৰ বহু তলৰে উৰা দেখা গৈছিল। লাহোল স্পিতিত চীনৰ এনে উচতনিমূলক কাৰ্যৰ পাছত সীমান্তত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা হৈছে আৰু চীনৰ গতিবিধিলৈ সূক্ষ্ম নজৰ ৰাখিছে। উল্লেখযোগ্য যে যোৱা 12 মেত লাডাখ সীমান্তৰ ওচৰতো চীনে তৎপৰতা প্ৰদৰ্শনৰ চেষ্টা কৰা দেখা গৈছিল। সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ উৰা দেখাৰ পাছত ভাৰতীয় সেনাও সতৰ্ক হৈ পৰিছিল। সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ দেখাৰ পাছত আকাশমাৰ্গত ভাৰতীয় যুদ্ধ বিমানৰ উৰণো দেখা গৈছিল। ইয়াৰ পূৰ্বে ভাৰতীয় জোৱান আৰু চীনা জোৱানৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। পূব লাডাখ আৰু উত্তৰ ছিকিমৰ নাকুলাৰ ওচৰত ভাৰত আৰু চীনা জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুই পক্ষৰ কেইবাজনো জন আহত হৈছিল। কৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বক আতংকিত কৰি ৰখাৰ সময়তে চীনৰ আক্ৰমণাত্মক ৰূপে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে দেশৰ সকলো কেন্দ্ৰীয় শাসিত অঞ্চলত ব্যক্তিগতকৰণ কৰা হ'ব বিদ্যুৎ বিতৰণ কোম্পানী। বিজুলী বিতৰণ কোম্পানী প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা। কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰত সকলো বিজুলী বিতৰণ কোম্পানী ব্যক্তিগতকৰণ কৰা হ'ব। ইয়াৰ জৰিয়তে গ্ৰাহকে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ লাভ কৰাৰ কথা ক'লে বিত্তমন্ত্ৰীয়ে। কোম্পানীসমূহে সন্মুখীন হোৱা লোকচানৰ ভাৰ যাতে গ্ৰাহকে ল'ব নালাগে তাৰ বাবে কেন্দ্ৰই এই ব্যৱস্থা কৰিছে। সমগ্ৰ দেশতে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। আগন্তুক সময়ত দেশত বিজুলী উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে গোৱালপাৰা কোৱাৰেণ্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰট'কল। অভিযোগ এগৰাকী UPSC ছাত্ৰীৰ। বহিৰ্ৰাজ্যৰ পৰা ট্ৰেইনযোগে প্ৰতিদিনে অসমলৈ অনা হৈছে বহিৰ্ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক। তেনে সময়তে গোৱালপাৰা কোৱাৰেণ্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰট'কল। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চেণ্টাৰটোত কোৱাৰেণ্টাইন হৈ থকা এগৰাকী মুম্বাইত UPSC অধ্যয়নৰত ছাত্ৰী আয়েশাই। সাংবাদিকৰ আগত আয়েশাৰ গুৰুতৰ অভিযোগ পূৰ্বৰ COVID-19 পৰীক্ষাত নেগেটিভ হোৱাৰ পাছতো কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা যাবলৈ দিয়া হোৱা নাই। কিন্তু প্ৰতিদিনে নতুন নতুন লোকক আনি থকা হৈছে চেণ্টাৰটোলৈ। উল্লেখযোগ্য যে যোৱা 23 মাৰ্চত দিল্লীৰ পৰা আহি গোৱালপাৰা দস্তিনগৰৰ নিজ বাসগৃহতে তেওঁ আৰু তেওঁৰ পিতৃ কোৱাৰেণ্টাইন হৈ আছিল। কিন্তু উক্ত অঞ্চলত যোৱা 5 মেত এজন ইমাম এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতে তেওঁলোকক গোৱালপাৰা কলেজ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ অনা হৈছিল। আজি চেণ্টাৰটোত তেওঁ আৰু তেওঁৰ পিতৃয়ে 11 দিন অতিক্ৰম কৰিছে। আয়েশাই জনোৱা অনুসৰি 11 দিনত তেওঁলোকৰ দুবাৰকৈ চেম্পল সংগ্ৰহ কৰা হ'ল আৰু তৃতীয় টেষ্ট কৰিবলৈ বাকী আছে। কিন্তু পূৰ্বৰ দুটা ফলাফলৰ ৰিজাল্ট বৰ্তমানলৈকে লাভ কৰা নাই ছাত্ৰীগৰাকী আৰু তেওঁৰ পিতৃয়ে। দুয়োগৰাকী 14 দিনৰ কোৱাৰেণ্টাইন শেষ হোৱালৈ অপেক্ষা কৰি আছে যদিও তেওঁলোকৰ লগৰ এটা পৰিয়ালক 19 দিন ধৰি ৰখাই থোৱা হৈছে চেণ্টাৰটোত। যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি পৰিয়ালটোৰ মফিজুদ্দিন আহমেদ নামৰ সদস্যজনে যোৱা 27 এপ্ৰিলত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু তাৰ পাছতে তেওঁৰ পৰিয়ালৰ সদস্যক অনা হৈছিল কোৱাৰেণ্টাইন চেণ্টাৰলৈ। আজি চেণ্টাৰটোত 19 দিন উকলিব পৰিয়ালটোৰ। তাৎপৰ্যপূৰ্ণভাৱে মফিজুদ্দিনক যোৱা 13 মেৰ দিনা গুৱাহাটী MMCHৰ পৰা মুক্তি দিয়া হয় যদিও এতিয়ালৈকে পৰিয়ালটোক কেতিয়া মুকলি কৰি দিয়া হ'ব তাক লৈ এতিয়াও একো নিশ্চিত হোৱা নাই বুলি আয়েশাই অভিযোগ কৰে। আয়েশাই আৰু কয় যে বৰঞ্চ দৈনিক নতুন নতুন লোকক অনা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰটোলৈ। তেওঁলোকক গেটৰ বাহিৰত এৰি দিয়ে প্ৰশাসনৰ লোকে। তেওঁলোক কোন কোঠাত থাকিব সেয়া নিৰ্দিষ্ট কৰি নিদিয়ে। এপিনে পূৰ্বৰৰ পৰা কোৱাৰেণ্টাইন হৈ থকা লোকসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৃথক পৃথককৈ আছে। পৃথক বাথৰুম ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ কয়। তেনে পৰিপ্ৰেক্ষিতত এনেকৈ দৈনিক নতুন মানুহ আনি থাকিলে কেনেকৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিম?
কেনেকৈ পৃথককৈ বাথৰুম ব্যৱহাৰ কৰিব পাৰিম। যদি নতুনকৈ অহা কোনো কৰোনা ভাইৰাছত আক্ৰান্ত লোকে বাথৰুম ব্যৱহাৰ কৰে তেন্তে তাৰ পৰা আমাৰ ভাইৰাছ সংক্ৰমণ নহ'ব নেকি? ভুক্তভোগী যুৱতীগৰাকীৰ গোৱালপাৰা জিলা প্ৰশাসনলৈ প্ৰশ্ন। ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰৰ কৰ্তৃপক্ষক তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে অৱগত কৰিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে পত্নীৰ চিকিৎসা কৰাবলৈ গৈ দিল্লীত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু অসমৰ এগৰাকী লোকৰ। পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু অসমৰ অজিত শইকীয়া নামৰ লোকজনৰ লগতে পত্নী বন্তি শইকীয়া আৰু আন এজন যুৱকো আক্ৰান্ত হৈছিল কৰোনা ভাইৰাছত। পত্নী আৰু যুৱকজন সুস্থ হয় যদিও হাৰ মানিলে অজিত শইকীয়াই। উল্লেখযোগ্য যে লোকজনক প্ৰথমে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। 2 মে'ত প্লাজমা থেৰাপিৰ বাবে লোকনায়ক হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল শইকীয়াক। 5 দিন পূৰ্বে অজিত শইকীয়াৰ মৃত্যু হয় যদিও দিল্লী চৰকাৰ আৰু অসম চৰকাৰৰ মাজৰ সমন্বয়হীনতাৰ বাবেই 5 দিন ধৰি মৰগতে পৰি ৰয় মৃতদেহ। দিল্লীৰ অসম এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাই 5 দিন পূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি জনাইছে। পৰিয়ালৰ লোক দিল্লীত থকাৰ পিছতো খবৰ দিয়া হোৱা নাছিল তেওঁলোকক।